নমস্কাৰ, মই ৰীতা। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এই ভিডিঅ'ৰ মাজেৰে মই চেষ্টা কৰিম যাতে আপোনালোকৰ হৈ থকা আৰ্থিক সমস্যাসমূহ সম্পূৰ্ণৰূপে যাতে নিৰ্মূল হৈ যায় জীৱনৰ পৰা, আৰু কিয় হৈ আছে আৰু কি কৰিব পাৰি। আৰু আপোনালোকৰ মনত এইটো প্ৰশ্ন নিশ্চয় উদয় হয় যে এটা সুন্দৰ জীৱন যাপন কৰিব পৰা হয়, টকা পইচাৰে ভৰপূৰ এটা জীৱন, আৰু টকা পইচা ইনকম কৰিবলৈ হ'লেতো মূলধন লাগিব। কিবা এটা ব্যৱসায় বা কিবা এটা ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে যদি আপোনালোকৰ সেইটো কাৰণেও সমস্যাৰ সৃষ্টি হৈছে, মূলধনেই নাই, আমি টকা পইচা কেনেকৈ অৰ্জন কৰিম, টকাৰ পিছত দৌৰি 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 ভাগৰি পৰিছে, তথাপিও টকা পইচা জীৱনলৈ নাহে, অভাৱ অনাটনে দেখা দিছে। চ' কি কৰিব পাৰিব আপোনালোকে, তাৰ ওপৰত ভিডিঅ'টো হ'ব। সঁচাকৈ যদি এজন ধনী ব্যক্তি হ'ব বিচাৰিছে, টকা পইচাৰ পিছত দৌৰা বন্ধ কৰক। কৰিব লাগিব কি, মই ভিডিঅ'ৰ মাজেৰে জনাম। চ' ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট কৰি দিব, আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰিলে প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন যাব। আপোনালোকে লাইক কমেণ্ট কৰিলে আপোনালোকৰ লাইক কমেণ্টৰ পৰা উৎসাহিত হওঁ ভিডিঅ'সমূহ বনাবলৈ। কৰিব বুলি আশা থাকিল। আৰু আপোনালোকে জানে মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। আপোনালোকে যদি মোৰ লগত এক্সেছৰ ক্লাছ কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব। ছেশ্যন ল'ব বিচাৰিলেও আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এঞ্জেল হিলাৰ, 7 চক্ৰ মেডিটেশ্যন মই শিকাই আছোঁ, আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ, আপোনালোকৰ সমস্যাসমূহৰ সমাধানৰ পথ দেখুৱাই দিওঁ। চ' বলক ভিডিঅ' মাজলৈ যাওঁ। আমি কি কৰোঁ, আমি বহুতো চিন্তিত হৈ যাওঁ টকা পইচাৰ ক্ষেত্ৰত, হয়নে নহয় বাৰু? টকা পইচা অৰ্জন কৰিব বিচাৰিলে হাতত মূলধন নাই, কি ক্ষেত্ৰত খটাই কেনেকৈ অৰ্জন কৰিম, টকাৰ পিছত দৌৰি আছে, টকা জীৱনত নাহে। চ' এইখিনি টকাৰ পিছত দৌৰা বন্ধ কৰক বুলি কৈছোঁ। আৰু আপুনি এনেকুৱা এটা মেগনেট বনি যাওক, মানি মেগনেট বনি যাওক, টকা আকৰ্ষিত হৈ নিজৰ লাইফত আহিব। চ' আপুনি দৌৰিলে টকাও আপোনাৰ পৰা বহু কিলোমিটাৰ দূৰত ভাগি পলাই গুচি যায়। চ' মেগনেট হওক, টকা আকৰ্ষণ কৰাৰ মেগনেট হওক। কেনেকৈ হ'ব পাৰিব মেগনেট? চ' প্ৰথমতে আমাৰ পইচা জীৱনলৈ কিয় নাহে, আমাৰ মাজত থকা নিগেটিভ বিলিফ ছিষ্টেমবিলাকৰ কাৰণে নাহে। টকাৰ ওপৰত বহুতো আমাৰ নিগেটিভ থট আছে, আমাৰ নিগেটিভ চিন্তা আছে। টকা পইচা ঘটা টান, টকা পইচা মানুহৰ জীৱনত ৰিলেশ্যনশ্বিপসমূহ বেয়া কৰে, টকা পইচা অধিক হ'লে মানুহৰ সমস্যাৰ সৃষ্টি হয়, শত্ৰু বাঢ়ে, এনেকুৱা ধৰণৰ বহুতো আমাৰ নিগেটিভ কথাই আমাৰ মাইণ্ডটো ভৰি আছে। চ' আমি টকা পইচা যদি এনেকুৱা ধৰণৰ কিছুমান এফৰ্ম কৰি ৰাখোঁ নিগেটিভ, তো টকা এটা এনাৰ্জি হয়, সেইটো এনাৰ্জি আমাৰলৈ আহাত বাধা পায়। চ' টকা পইচাৰ লগত প্ৰথমতে আমি যদি আমাৰ ৰিষ্টাটো ভাল কৰিব বিচাৰোঁ, যিখিনি থট প্ৰচেছিং মাথাত সোমাই আছে, চ' সেইকাৰণে বাৰ্ছ ল'বলৈ কয়। বাৰ্ছ ল'লে সেই ব্লকেজবিলাক ৰিমভ হয়। চ' আপোনালোকে এটা কাম কৰিব পাৰে, টকাৰ লগত, পইচাৰ লগত হোপ'ন'প'ন' কৰক। আই এম ছৰি মানি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। বাৰ আপুনি এফৰ্ম কৰক, আই এম ছৰি মানি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আই এম ছৰি মানি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। প্ৰথমতেতো এইটো প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক। যদি পইচাৰ মেগনেট বনিব মন গৈছে, এটা পইচা আকৰ্ষণ কৰে, আপুনি এজন চুম্বক হ'ব মন গৈছে, চ' পইচাৰ লগত হোপ'ন'প'ন' পেয়াৰটো ফাৰ্ষ্ট টাইম আপোনালোকে চান্টিং কৰিবলৈ আৰম্ভ কৰক। আৰু আমি টকা পইচা ঘটিবলৈ আমাৰ এটা ভুল ধাৰণা, মূলধন লাগিব। মূলধনৰ আগত আমাক কি লাগিব? মূলধনটো আহিব ক'ৰ পৰা? চ' আমাৰ যেতিয়া আমাৰ পজিটিভ মাইণ্ড এটা ক্ৰিয়েট হৈ যায়, মনটো প্ৰফুল্লিত হৈ থাকে, আমি হেপ্পী থাকোঁ, তেতিয়া য'ৰ পৰা অচানক কিছুমান অপৰচুনিটি আহে, দুৱাৰ খোল খাই যায়, লাক খোল খায় বুলি কয়, এনেকুৱা সুবিধাবিলাক আপোনালোকৰ লাইফলৈ আহিব, আৰম্ভ কৰিব, তাৰ পৰাই টকা পইচা আহিব।
মূলধন আহিব তো প্ৰথম মূলধন অহাৰ আগত আমি কি কৰিব লাগিব আমাৰ উৰ্জাটো আমাক নিজকে হেপী কৰাৰ এটা উৰ্জা ক্ৰিয়েট কৰিব লাগিব পৃথিৱীখন হ'ল এনাৰ্জি মানিটো পইচাটো এটা এনাৰ্জি হয় তো এইটো পুৰা গেম অফ এনাৰ্জি গেম হয় আমাৰ লাইফটো গেম অফ এনাৰ্জি ফুল আমাৰ এনাৰ্জিৰে খেল যদি এনাৰ্জি খেলটো আপোনালোকে গম পাই গ'ল লাইফত কেতিয়াও মানে হাৰিবলগীয়াই নহয় কোনো এটা চিটুৱেশ্যনতে আপোনালোকে এক্সাম্পলৰ কাৰণে মই বুজাই দিব বিচাৰিছোঁ আমাৰ ঘৰত যেতিয়া মানুহৰ অসুখ অশান্তি হয় হস্পিটেলৰ পৰা আনি ঘৰত যেতিয়া ৰাখিব তো আমি কি কৰোঁ তেতিয়া তেওঁৰ মনটো ফূৰ্তি কৰি ৰাখিব বিচাৰোঁ হেপ্পী কৰি ৰাখিব বিচাৰোঁ তেওঁৰ এনাৰ্জিটো হাই কৰি ৰাখিব বিচাৰোঁ চ' তেওঁ ভাল লগা কৰ্মখিনি তেওঁৰ সন্মুখত কৰোঁ তেওঁ ভাল পায় যি খাই ভাল পায় তেনেকুৱা ধৰণৰ খাদ্য পাতি বনাই দিওঁ চ' তেওঁ যি পিন্ধি ভাল পায় তেনেকুৱা ধৰণৰ বস্তু আনি দিওঁ আৰু তেওঁ যি কৰিলে ভাল পায় তেনেকুৱা এক্টিভিটি তেওঁৰ সন্মুখত কৰোঁ যাতে তেওঁৰ মনটো ভাল লাগি থাকক উৰ্জা হৈ থাকক আমি কওঁ যে তেওঁৰ মন ভাল লাগিলে সোনকালে তেওঁৰ স্বাস্থ্য ভাল হৈ যাব বেমাৰৰটো সোনকালে ভাল হ'ব আৰু কোনোবাই যদি নিগেটিভ কথা ক'বলৈ আহে আমি মানা কৰোঁ তেওঁৰ আগত এনেকুৱা কথা একো নক'ব চ' যদি আমি জানিছোঁ যে উৰ্জাটো হাই কৰি মনটো হেপী কৰিলে বেমাৰ এটা সোনকালে ভাল হ'ব পাৰে চ' প্ৰত্যেকটো চিটুৱেশ্যনতেই মেইন গুৰিটো হ'ল আমাৰ মনটো আমাৰ উৰ্জাটো আমাৰ মনটো যদি আমি হেপী কৰি ৰাখিব পাৰোঁ আমাৰ উৰ্জাটো যদি আমি হাই কৰি ৰাখিব পাৰোঁ তেনেহ'লে বিশ্বাস কৰক আপোনালোকলৈ সুখ সমৃদ্ধি গোটেই চাৰিওটা দিশৰ পৰা আহিব টকা পইচা নাই বুলি হাই টকা কৰি ফুৰিব নালাগে উৰ্জা হাই কৰক নিজক হেপী কৰক কি কৰিলে নিজকে হেপী কৰি ৰাখিব পাৰে মানে হেপী হৈ থাকিলে মানে আনন্দময় এটা পৰিৱেশৰ মাজত আপুনি নিজকে ৰখাব পাৰিলে আপোনাৰ নিজৰ সেই দুৱাৰবিলাক খোল খাব আৰু আপোনাৰ মানে সেই টকা অহাৰ ৰাস্তাটো নিজেই খোল খাই আহিব আপুনি মানি মেগনেট বনি যাব যেতিয়ালৈকে আপুনি মানে নিগেটিভ চিন্তা কৰি থাকিব নিগেটিভ কথা ক'ব উৰ্জাটো তেতিয়া হাই মানে আপোনাৰ ল' হৈ যাব তেতিয়া আপুনি দুখী হ'ব নিগেটিভ কথা কোৱা মানে আপোনাৰ মনটো দুখ লাগি গ'ল যদি সুখী থাকি এটা বেমাৰ ভাল কৰিব পাৰে আপুনি হেপ্পী থাকি আপোনাৰ যিকোনো লাইফৰ চিটুৱেশ্যন আপুনি ৰিকভাৰ কৰিব পাৰে চিটুৱেশ্যন ভাললৈ লৈ আহিব পাৰে এক নম্বৰতে লাগিব আমাৰ উৰ্জা এনাৰ্জি গেমটো শিকি লওক আপুনি যি কৰিয়ে নহওক নিজক হেপ্পী কৰি ৰাখক আৰু মই আপোনালোকক কৈয়ে থাকোঁ এটা আমাৰ যিবিলাক ভাগ্য খোলা এটা ৱৰ্ড থাকে কি ৱৰ্ড বুলি কয় আপোনালোকে তেওঁৰ কাৰ্ড ৰিডিং লৈ পেলাই যদি আপোনালোকৰ যিটো ডেট অফ বাৰ্থ দি দিয়ে মই ভাগ্য উদয় হোৱা নম্বৰটো আপোনালোকক কৈ দিওঁ যে ভাগ্যৰ দৰ্জা খোল খোৱা নম্বৰ নহয় মানে ৱৰ্ড হয় ৱৰ্ডটো আপোনালোকক মই চিলেকশ্যন কৰি দিওঁ সেইটো চামথিং কৰি দিওঁ বহুতো আপোনালোকে উপকৃত হ'ব পাৰিব চ' সেইটো কাৰণে আপোনালোকে মানি মেগনেট হ'বৰ কাৰণে আপোনালোকে প্ৰথমতে মানিৰ লগত হোপনোপনো কৰক নিজৰ উৰ্জাটো হাই কৰক আৰু তিনিটা আমি ভুল কৰোঁ কি কৰোঁ আমি যিকোনো চিটুৱেশ্যন আমি একচেপ্ট নকৰোঁ জানেনে বেয়া চিটুৱেশ্যনটো আহিছে চ' একচেপ্ট কৰি আমি লেটছ গ' কৰি আমি তাক এৰি দিব লাগে তাক আমি ধৰি ৰখাওঁ আকৌ যদি এতিয়া ভাল চিন্তা কৰিব দিছোঁ কেনেকৈ ভালকৈ চিন্তা কৰিব পাৰোঁ মোৰ চিটুৱেশ্যনটো এনেকুৱা সেইটোও গ্ৰহণ নকৰোঁ না বেয়াটো গ্ৰহণ কৰিছোঁ না ভালটো ল'ব দিলে গ্ৰহণ কৰিছোঁ এইটো আমাৰ মাইনাছ পইণ্ট নিগেটিভ পইণ্ট হয় চ' আৰু কিবা এটা আমি যদি মানে ভাবোঁ এইটো কাম মানে ভাল আমাৰ কাৰণে চ' সেইটো কাম কি কৰোঁ কাইলৈ কৰিম পৰহিলৈ কৰিম পেলাই থৈ দিওঁ ভাল যদি তোমালোকে এই মুহূৰ্তৰ পৰাই সেই কামটো আৰম্ভ কৰি দিয়া আমাৰ মানে পেলাই থোৱা এটা নেচাৰ আছে ভাল ভিডিঅ' চালে ভাল দুটা কথা নলেজ জানিলে কৰিব লাগিব এপ্লাই লাইফত আমি এলাহ কৰি পেলাই থৈ দিওঁ সেইটো এটা নিগেটিভ পইণ্ট আমি যেতিয়া আমি কিবা এটা ইনফৰমেশ্যন পাওঁ তো সেইটো আমি খটাব লাগিব তো খটালে তাৰ পৰা আমি বেনিফিট পাম আমি পেলাই থ'লে নাপাম জ্ঞান অৰ্জন কৰি পেলাই থ'লে নাপাওঁ আৰু 3 নম্বৰ ভুলটো হৈছে আমাৰ মূল্যৱান সময়খিনি আমাৰ কোনো কামত নালাগা কথা কিছুমানত আমি খটাই দিওঁ যিটো কথায়ে মানে যিটো এক্টিভিটিয়ে যিটো আমাৰ কৰ্মই আমাক কোনো তাৰ পৰা ইমান কোনো ভেলু নিদিয়ে তেনেকুৱা কৰ্মৰ লগত আমাৰ কোনো জড়িত হৈ যোৱাৰ প্ৰয়োজন নাই আৰু আপোনাৰ যদি ফ্ৰী টাইম পাইছে মানে কি নিজক গ্ৰথ কৰাত নিজৰ উন্নতি সাধন কৰাৰ ইমান কণ হ'লেও কাম কৰিব অকল মোবাইলটো চাব
সময় পাইছে চ' ভাল কিবা এটা আপুনি নলেজ পোৱা এটা ভিডিঅ' চাওক যাতে দুটা কথা আপুনি শিকি পেলাই উপকৃত হ'ব পাৰে তেনেকুৱা সৰু সুৰা ভুলখিনি ঠিক কৰিলেও আমাৰ লাইফত কিছুমান উন্নতিৰ ৰাস্তা খোল খায় সেইটো কাৰণে আমি যিমান পাৰোঁ আমি ভালখিনিৰ লগত টাইম স্পেণ্ড কৰিব লাগে আৰু ভাল চিটুৱেশ্যনটো আমি নিজে সৃষ্টি কৰি ল'ব পাৰোঁ একমাত্ৰ লাগিব আমাৰ নিজৰ ওপৰত বিশ্বাস ওপৰত যি বুলিয়ে কওক পৰমাত্মা পৰমেশ্বৰ ডিভাইন ইউনিভাৰ্ছ সুপ্ৰিম পাৱাৰ যি বুলিয়ে নাভাবক তেওঁৰ ওপৰত লাগিব বিশ্বাস আৰু একান্ত মানে আগ্ৰহ লাগিব নিজৰ জীৱনটো সলনি কৰাত এইখিনি আপোনালোকে যদি মানে ঠিক কৰিব পাৰে আপুনি এজন মানে মানি মেগনেট কি সকলো হেপিনেছৰ সুখীবিলাক এট্ৰেক্ট কৰা মেগনেট হৈ পৰিব অকল টকা পইচাই নহয় টকা পইচাৰ ৰিলেশ্যনশ্বিপ এভৰিথিং এজন হেপী পাৰ্চনৰ লাইফতহে এইবিলাক এট্ৰেক্ট হৈ আহে এজন দুখী ব্যক্তিৰ ওচৰলৈ একো ভাল অপৰচুনিটি নাহে না তেওঁৰ দুখী মানুহজনৰ লগত কোনোবা ৰিলেশ্যনশ্বিপ ৰাখিব বিচাৰে দুখী পাৰ্চনৰ ওচৰলৈ না মানি এনাৰ্জি আহিব বিচাৰে একো সম্ভাৱনাৰ দুৱাৰ খোল খাব দুখী মানুহৰ চ' দুখী হ'বলৈ এৰক নিজক হেপ্পী কৰি নিজৰ উজ্জাটো হাই কৰিবলৈ শিকক আৰু এনেকৈ অধিক আপোনালোকে জানিব বিচাৰিলে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু কিবা যদি টেৰ কাৰ্ড মাধ্যমেৰে আপোনালোকে জানিব বিচাৰে মোক কণ্টেক্ট কৰিব ইমান পৰ আপোনালোকে মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ অন্তৰৰ পৰা ধন্যবাদ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই